আজি মানে মই মোৰ কোৰ্টৰ কামৰ কাৰণে আনুমানিক সময় 12:50 মান বজাত মই কীৰ্তনপাৰা বজাৰ পোৱাৰ আগতে মাইজুৰ ৰহমান নামৰ ব্যক্তি এজনৰ দোকানৰ সন্মুখত মই থিয় দিওঁ আৰু সেই সময়তে জয়নাল হক লগতে তাইৰ ৱাইফ আৰু 4-5জন অচিনাক্ত মানে ব্যক্তি লৈ মোক আহি মানে আক্ৰমণ কৰে, মোক মাৰপিট কৰে আৰু মোক জোৰ জবস্তি মানে টানি হেঁচি কেনে পিলপিলিত উঠাই লৈ কেনে হত্যা কৰিব বুলি মানে সিহঁতে চাউণ্ড দি আছিল মোক মাৰপিট কৰাৰ সময়ত। আৰু এনেকৈ মোক 1 ঘণ্টামান তাতে আবদ্ধ কৰি ৰাখে। তাৰপিছতে মই বিভিন্ন ব্যক্তিৰ হতুৱাই বৰগোলা আৰক্ষী চকীত খবৰ দি কেনে পুলিচে গৈ কেনে গোটেইকেইটা আসামীসহ মোক থানাত লৈ আহে আৰু ইয়াৰ পিছতে মই এজাহাৰ দিছোঁ ইয়াত আৰু মেডিকেলো মোক কৰাইছে। আৰু মোৰ অনুমান হয় যে মই বিভিন্ন সামাজিক কামৰ লগত জড়িত। অলপতে মই কুকিলা পাৰ্ট 1-ৰ পৰা নাম্বাৰ পাৰাত এই চৰকাৰী ৰাস্তাত যি কাম চলি আছে আৰু এই কামত যিখিনি মানে চৰকাৰী মাটি অবৈধভাৱে খনন কৰি ৰাস্তাত বিক্ৰী কৰি আছে ইয়াৰ বিৰুদ্ধে মই বহুতো অভিযোগ দিছোঁ আৰু সেই অভিযোগৰ ভিত্তিত সিহঁতৰ সেই মানে অনৈতিক কাম কাজ বন্ধ হৈছে, চৰকাৰী মাটি বিক্ৰী কৰা অবৈধভাৱে বিক্ৰী কৰা বন্ধ হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত সিহঁতৰ পৰা ইনস্পিৰেশ্যন পাই এনেকুৱা এটা গুণ্ডা বাহিনী মোক লগাই দিছে মোক হত্যা কৰাৰ কাৰণে আৰু সিহঁতৰ পৰামৰ্শক্ৰমে এই গ্ৰুপটোৱে মোক মানে হত্যা কৰাৰ মানে লক্ষ্যৰে মোক মানে আক্ৰমণ কৰিছিল, মাৰপিট কৰিছিল। কি আহ্বান জনাব প্ৰশাসনক কি আহ্বান জনাব? এতিয়া মই বিচাৰোঁ যাতে মানে আৰক্ষীয়ে ঘটনাটো সঠিকভাৱে তদন্ত কৰে আৰু মোক ন্যায় দিয়ে আৰু লগতে আমাৰ সেইখিনি ঠাইত যি মানে মাফিয়াগিৰি চলি আছে মানে চৰকাৰী সম্পত্তি কাটি বিক্ৰী কৰি আছে সিহঁতৰ বিৰুদ্ধে যাতে মানে একশ্যন হয় আৰু মই অলৰেডি CDC-ক এই বিষয়ে মই লিখিতভাৱে জনাইছোঁ। গতিকে আমি আমাৰ কোৱা ডিষ্ট্ৰিক্ট কমিশ্যনাৰকো আহ্বান জনাইছোঁ ইয়াৰ জৰিয়তে যাতে ফুলি একশ্যন লয় এই বিষয়টোৰ ওপৰত আৰু ৰাইজক ন্যায় দিয়ে আৰু চৰকাৰকো মানে চৰকাৰৰ যি ৰয়েলটি সেইটো আদায় কৰে। আজি মানে মই মোৰ কোৰ্টৰ কামৰ কাৰণে আনুমানিক সময় 12:50 মান বজাত মই কীৰ্তনপাৰা বজাৰ পোৱাৰ আগতে মাইজুৰ ৰহমান নামৰ ব্যক্তি এজনৰ দোকানৰ সন্মুখত মই থিয় দিওঁ আৰু সেই সময়তে জয়নাল হক লগতে তাইৰ ৱাইফ আৰু 4-5জন অচিনাক্ত মানে ব্যক্তি লৈ মোক আহি মানে আক্ৰমণ কৰে, মোক মাৰপিট কৰে আৰু মোক জোৰ জবস্তি মানে টানি হেঁচি কেনে পিলপিলিত উঠাই লৈ কেনে হত্যা কৰিব বুলি মানে সিহঁতে চাউণ্ড দি আছিল মোক মাৰপিট কৰাৰ সময়ত আৰু এনেকৈ মোক 1 ঘণ্টামান তাতে আবদ্ধ কৰি ৰাখে। তাৰপিছতে মই বিভিন্ন ব্যক্তিৰ হতুৱাই বৰগোলা আৰক্ষী চকীত খবৰ দি কেনে পুলিচে গৈ কেনে গোটেইকেইটা আসামীসহ মোক থানাত লৈ আহে আৰু ইয়াৰ পিছতে মই এজাহাৰ দিছোঁ ইয়াত আৰু মেডিকেলো মোক কৰাইছে আৰু মোৰ অনুমান হয় যে মই বিভিন্ন সামাজিক কামৰ লগত জড়িত। অলপতে মই কুকিলা পাৰ্ট 1-ৰ পৰা নাম্বাৰ পাৰাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।